সাতামপুৰুষীয়া পৰম্পৰাৰে অনুষ্ঠিত ৰুক্মিণী হৰণ ভাওনাক কেন্দ্ৰ কৰি উৎসৱ দিনত নাম কীৰ্তন আৰু নিশালৈ অনুষ্ঠিত হ'ব ভাওনা নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী চকলাঘাট ক্ষেত্ৰীগাঁৱত সাতামপুৰুষীয়া পৰম্পৰাৰে অনুষ্ঠিত ৰুক্মিণী হৰণ ভাওনাক কেন্দ্ৰ কৰি উৎসৱ অনুষ্ঠিত হৈ আহিছে এই ৰুক্মিণী হৰণ ভাওনাৰ পৰম্পৰাই ইতিমধ্যে 135 বছৰ অতিক্ৰম কৰি 136 বছৰত ভৰি দিছে জানিব পৰা মতে নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলত অৱস্থিত এই চকলাঘাট ক্ষেত্ৰীগাঁৱত 136 বছৰ পূৰ্বে তথা 1889 চনত অচিন ৰোগে মহামাৰীৰ ৰূপ ধৰিছিল এজন লোকক সৎকাৰ কৰি উভতাৰ পিছত আন এজনৰ মৃত্যু হৈছিল এই মহামাৰীয়ে অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছিল সেই সময়তে এগৰাকী ব্যক্তিয়ে সপোনত দেখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰুক্মিণী হৰণ নাটকখন মঞ্চস্থ কৰিলে গাঁওবাসীয়ে এই আতংকৰ পৰা পৰিত্ৰাণ পাব সেইমতেই কাম আৰু সেই বছৰৰে জেঠৰ এই বিশেষ দিনটোত গয়া ৰাইজে দিনত নাম কীৰ্তন কৰি নিশালৈ অনুষ্ঠিত কৰিছিল গুৰু অংকীয়া ৰুক্মিণী হৰণ ভাওনা সেই পৰম্পৰা চলি আহি আজিও গাঁওখনত অনুষ্ঠিত হৈছে ৰুক্মিণী হৰণ ভাওনা তদুপলক্ষে পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকৰ উপস্থিতিত ক্ষেত্ৰীগাঁৱত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰুক্মিণী হৰণ ভাওনা উৎসৱ উপলক্ষে শনিবাৰে পুৱা গ্ৰন্থ গোৱা অনুষ্ঠানৰ পাছতেই ভাগৱত পাঠ আৰু পানী তোলা কাৰ্যসূচী সম্পন্ন হয় পানী তোলা কাৰ্যসূচীত শতাধিক আয়তীয়ে হাতত কলচীলৈ পদব্ৰজে সমগ্ৰ অঞ্চল প্ৰদক্ষিণ কৰে দেওবাৰে পুৱা আয়তীৰ পানী তোলা কাৰ্যসূচীৰ পাছত খোল প্ৰসংগ দুপৰীয়া নাম কীৰ্তন প্ৰসাদ বিতৰণ সন্ধিয়া ক্ষেত্ৰীগাঁও নামঘৰৰ লগতে সমগ্ৰ গাঁৱৰ প্ৰতিঘৰ গৃহৰ পদূলিত বন্তি প্ৰজ্বলন কৰা হয় নিশা 9 বজাৰ পৰা ভাওনাৰ পূৰ্বৰংগ আৰু 10 বজাত ৰুক্মিণী হৰণ নাট আৰম্ভ হ'ব ৰুক্মিণী হৰণ নাটকত গাঁৱৰ কণ কণ শিশুসকলে অভিনয় কৰিছে উল্লেখযোগ্য যে সোমবাৰে গোপিনী সবাহৰ দ্বাৰা অনুষ্ঠানৰ সামৰণি পৰিব আজি মই অসমবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত হাতীচুং মৌজা চকলাঘাট খেতিগাঁও আমাৰ আজি 136 বছৰৰ পৰা এটি অনুষ্ঠান আজিলৈকে চলি আহিছে ধৰ্মকীৰ্তনৰ এটি অনুষ্ঠান এই অনুষ্ঠানটি প্ৰথম চলোতে আমি শুনিবলৈ পাইছিলোঁ আমাৰ ককা দেউতাহঁতৰ পৰা যে ককা দেউতাহঁতে এই অনুষ্ঠানটো প্ৰথম আৰম্ভ কৰিছিলে আজিও ককা দেউতাহঁতে আৰম্ভ কৰিছিলে আৰম্ভ কৰোঁতে এজন আমাৰ বয়োজ্যেষ্ঠকে সপোনত দেখুৱালে যে আপোনালোকে গুৰুজনাৰ অংকীয়া ভাওনা ৰুক্মিণী হৰণ নাটক ভাগ পাতিব লাগে গতিকে সেই তেওঁ সপোনত দেখাৰ পৰা আজি ইমান দিনে সেই অংকীয়া নাটক ভাগ এই অনুষ্ঠান ভাগ আমাৰ এই হৰিমন্দিৰ ভাগত খেতিগাঁও হৰিমন্দিৰ ভাগত চলি আহিছে আজি সেই অনুষ্ঠান পৰ্যায়ক্ৰমে আজি এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰাও ইয়ালৈ আমাৰ ইয়াত শৰাই আগবঢ়ায় আৰু আমাৰ এই অনুষ্ঠানটোৰ লগত আমাৰ গাঁৱৰ উলিয়াই দিয়ে যিসকল আমাৰ জীয়াৰী বোৱাৰী তেওঁলোকৰো ইয়াত সম্পূৰ্ণ অনুষ্ঠানটো হোৱাৰ লগে লগে উলহ মানুহে আহি এই অনুষ্ঠানটো সহযোগ কৰে কৰি পেলাই তেওঁলোকো আনন্দ অনুভৱ কৰে বা এই ধৰ্ম অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ নিজৰে অন্তৰত কিবা আশা আকাংক্ষা পূৰণৰ উদ্দেশ্যে ইয়াত সেৱা ধৰেহি গতিকে আমি সমূহ ৰাইজক সেই উপলক্ষে সকলোকে আহ্বান জনাইছোঁ তেখেতসকলো এই অনুষ্ঠানটোৰ জৰিয়তে আমাক আশীৰ্বাদ কৰি উৎসাহ উদ্দীপনা যোগাব অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও